নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে RK নিউজ। এই মুহূৰ্তত অসমবাসী ৰাইজৰ বাবে দিবলৈ লৈছোঁ ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি দিছে যে 10 তাৰিখে লাখ লাখ মানুহৰ একাউণ্টত সোমাব টকা। লগতে আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টত সোমাব 10,000কৈ টকা। 10 তাৰিখ হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন। প্ৰতি মাহৰ 10 তাৰিখে লাখ লাখ মানুহৰ বেংক একাউণ্টত টকা সোমোৱাটো নিশ্চিত কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। কিয়নো মুখ্যমন্ত্ৰীয়ে ডিবিটিৰ যোগেদি অসমৰ যিমান মহিলা আছে নাইবা যিসমূহ আঁচনি আছে সেইসমূহ আঁচনিৰ টকা 10 তাৰিখৰ দিনাই ডিবিটিৰ জৰিয়তে ট্ৰান্সফাৰ কৰি দিয়ে। কোনে কোনে লাভ কৰিব এই ধন এবাৰ শুনি লওক। 1 নম্বৰ, অৰুণোদয় আঁচনিৰ টকা সোমাব 10 তাৰিখে। 2 নম্বৰ, দীনদয়াল দিব্যাংগন সাহায্য আঁচনিৰ টকা সোমাব। 3 নম্বৰ, অৰুণোদয় 2.0 আঁচনিৰ টকা সোমাব। 4 নম্বৰ, ইন্দিৰা মিৰিৰ সাৰ্বজনীন বিধৱা পেঞ্চনৰ টকা সোমাব। 5 নম্বৰ, বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাব। এইকেইটা আঁচনিৰ টকা অহা 10 তাৰিখে 10 বজাত বেংক একাউণ্ট যোগে লাভ কৰিব। এই সকলো আঁচনিৰ টকা পাবলৈ যদি ডিবিটি লিংক কৰা নাই তেন্তে অতি শীঘ্ৰেই ডিবিটি লিংক কৰক। কিয়নো গোটৰ টকাই হওক বা যিকোনো আঁচনিৰ টকাই হওক ডিবিটিৰ মাধ্যমত লাভ কৰিব। এনেধৰণৰ খবৰ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।